হেল্ল' এভৰিৱান, আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ ঢোকলা। অতি কম সময়ৰ ভিতৰত আৰু অতি সহজে। আৰু ঢোকলা বনাবৰ কাৰণে আমাক লাগিব বেচন, অলপ ৰিফাইন আৰু ইন'টো মেইন। ইন'টো লাগিবই, তাৰমানে এইকেইটা বস্তুৱে মেইন। বাকী মই আপোনাক দেখুৱাই আছোঁ। আৰু 1.5 কাপ মই লৈছোঁ বেচন আৰু 1 কাপ মই পানী লৈছোঁ। এই মেজাৰমেণ্টত আপোনালোকে ঢোকলা বনাই চাব এবাৰ ঘৰত। আপোনালোকৰ ঢোকলাটো খাবলৈ বহুতেই টেষ্টি হ'ব। এতিয়া মই ডাইৰেক্ট তাৰমানে মিক্সি জাৰটোতে বস্তুবিলাক এড কৰিম আৰু মিক্সিত গ্ৰাইণ্ড কৰি ল'ম। এতিয়া প্ৰথমতে মই মিক্সি জাৰটোত লৈছোঁ চেনি এচামুচ, মানে চাহ খোৱা চামুচে ভৰ্তিকৈ এচামুচ চেনি লৈছোঁ আৰু মই তাত দিছোঁ আধা চামুচতকৈ অলপ কম নিমখ। পানী মই তাত 1/2 কাপ পানী মই ইয়াত এড কৰিলোঁ মিক্সি জাৰটোত। আপোনালোকে হিং দিব পাৰে। হিং দিলে আচলতে এটা ধুনীয়া গোন্ধ আহে ঢোকলাখিনিৰ পৰা আৰু খাবলৈও টেষ্টি হয়। এইটোৱে মই এতিয়া অলপ হিং ইয়াত এড কৰি দিলোঁ আৰু এতিয়া মই ইয়াত দিম ৰিফাইন। ৰিফাইন আপোনালোকে সৰু চামুচেৰে 4 চামুচ দিব আৰু ডাঙৰ চামুচেৰে যদি দিয়ে তেতিয়াহ'লে 2 চামুচ ৰিফাইন দিব। এইকেইটা বস্তু মই ইয়াত তাৰমানে এড কৰি পিনে মিক্সি জাৰত গ্ৰাইণ্ড কৰি ল'ম। এতিয়া মই তেল দিছোঁ সৰু চামুচেৰে। আচল কথা হৈছে বহুতে ভাবে যে ঢোকলাটো তাৰমানে ঘৰত বনাব নোৱাৰি বা হোটেলত খালে ঢোকলাটো ভাল লাগে বা ৰেষ্টুৰেণ্টত গৈ আমি প্ৰায় ঢোকলা খাইছিলোঁ আৰু খাওঁ। কিন্তু ঘৰত এইদৰে আপোনালোকে বনাই চাব। ময়ো এইদৰে বনাই পিনে মই যেতিয়া ভাল লাগিলে মই আজিকালি ঘৰতে বনাওঁ। এতিয়া মই মিক্সিত গ্ৰাইণ্ড কৰি ল'লোঁ। এইধৰণে গ্ৰাইণ্ড কৰি লোৱাৰ পাছত মই আপোনালোকক আচলতে আজি বৰ বেছিকৈ তাৰমানে সজাই পিনে বস্তুখিনি দেখুওৱা নাই। অলপ শ্বৰ্টকাটত বস্তুখিনি দেখুৱাইছোঁ আৰু ভিডিঅ'টো অলপ শ্বৰ্ট কৰিব বিচাৰিছোঁ। মই এতিয়া বেচনখিনি চালি ল'ম। এখন চালনী ল'লোঁ সৰু আৰু তাতে মই এতিয়া বেচনখিনি মিক্সি জাৰটোৰ ওপৰতে চালি লৈছোঁ। আপোনালোকে বেলেগেও চালি ল'ব পাৰে। এতিয়া মই চলা কামটো কিন্তু মেইন। আপোনালোকে বেচনখিনি সদায় চালিহে তাৰমানে ঢোকলাটো বনাব। নহ'লে কিছুমান গুটি থাকে ন, লাভছ থাকে, সেইবিলাক আমি আচলতে চালনীত চালি দিলে সেইখিনি ওলাই পৰে। এইটোৱে মই 1.5 কাপ বেচন এতিয়া ইয়াত চালি ল'লোঁ আৰু 1.5 কাপ বেচন চালি লোৱাৰ পাছত মই বাকী যিখিনি পানী আছে, তাৰমানে 1 কাপ মই পানী লৈছিলোঁ। এই মেজাৰমেণ্টটো আপোনালোকে সদায় তাৰমানে এইটো মেজাৰমেণ্টতে বনাব। যেনেকৈ 1.5 কাপ বেচনত মই 1 কাপ পানী ইউজ কৰিছোঁ আৰু 1 কাপে পানী লাগে। সেইকাৰণে মই 1/2 কাপ পানী আছিলে, সেই পানীখিনি মই এতিয়া ইয়াত এড কৰি দিলোঁ আৰু মই এতিয়া মিক্সি আকৌ গ্ৰাইণ্ড কৰি আনিলোঁ। এইধৰণে আমাৰ মিক্সাৰটো ৰেডি হৈ গ'ল। এতিয়া মই ইয়াত দিম অলপ হালধি। হালধিটো দিলে তাৰমানে ঢোকলাৰ কালাৰটো ধুনীয়া হয়, হালধীয়া হয়। সেইকাৰণে অলপ হালধি মই ইয়াত এড কৰিছোঁ আৰু হালধিখিনি দিয়াৰ পাছত মই ইয়াত দিম চাইট্ৰিক এচিড। চাইট্ৰিক এচিডটো দিয়া একেবাৰে কমন নহয় বা আপোনালোকে চাইট্ৰিক এচিডটো যে দিবই লাগিব এনেকুৱা ধৰণৰ কথা নাই। চাইট্ৰিক এচিড নিদিয়াকৈও আপোনালোকে ঢোকলা বনাব পাৰিব আৰু ঢোকলা খাবলৈও বহুত টেষ্টি হ'ব। চাইট্ৰিক এচিডটো দিব লাগে, কিন্তু নিদিলেও একো বেয়া নহয়। সেইটোকে মই আপোনালোকক কৈছোঁ। মই আপোনালোকক চাইট্ৰিক এচিডটো 1/2 চামুচতকৈ অলপ কমেই মই চাইট্ৰিক এচিড দিছোঁ। আৰু যদি চাইট্ৰিক এচিড আপোনালোকৰ নাই তেতিয়াহ'লে আপোনালোকে নেমু ৰস এচামুচ দিলেও হ'ব আৰু নিদিলেও একো কথা নাই। মই এইটো আপোনালোকক কৈ আছোঁ। বহুতে ভাবে যে চাইট্ৰিক এচিড দিলেহে আমাৰ ঢোকলাটো ভাল হ'ব। এনেকুৱা কথা নহয়। চাইট্ৰিক এচিড নিদিয়াকৈও আপোনালোকে ঢোকলা বনাব পাৰে। এতিয়া মই বাউল এটাত বস্তুখিনি উলিয়াই ল'লোঁ আৰু এতিয়া মই যিটো পাত্ৰত ঢোকলাটো বনাম সেই পাত্ৰটো মই অলপ তেল দি পিনে, তাৰমানে ৰিফাইন তেল দি পিনে ভালকৈ মোহাৰি লৈছোঁ, যাতে আমাৰ ঢোকলাটো অতি সহজে ওলাই আহে। এইধৰণে আপোনালোকে অলপ তেল দি পাত্ৰটো মোহাৰি ল'ব। তাৰপাছত মই এই মিশ্ৰণখিনিত এতিয়া এড কৰিম ইন'। ইন'টো একদম তাৰমানে আপোনালোকে দিবই লাগিব। ইন' নিদি আপোনালোকে বেকিং পাউডাৰ বা বেকিং চ'ডা দিব পাৰে, কিন্তু বেকিং পাউডাৰ বা বেকিং চ'ডা আপোনালোকে ইউজ নকৰিব। সেইটো দিলে ঢোকলাটো ইমান ভাল নহয়। ইন' দিলে যিমান ভাল হয়, ইন' আপোনালোকে ইউজ কৰিব। এইধৰণে মই অলপ দি ফেটি ল'লোঁ আৰু ফেটা প্ৰচেছটো, বিট কৰা প্ৰচেছটো আপোনালোকে মন কৰিব। সদায় আপোনালোকে এটা প্ৰচেছতে বিট কৰিব, উল্টাই পিনে বিট নকৰিব। এইধৰণে মই এতিয়া ইন' পেকেটটো সম্পূৰ্ণ এটা ইন' পেকেট লাগে 1.5 কাপ বেচন। যদি আপোনালোকে ঢোকলা বনায় তেতিয়াহ'লে 1.5 কাপ বেচনত তাৰমানে এটা ইন' পেকেট দিবই লাগিব। ইন'টো দিয়াৰ পাছত আপোনালোকে দেখিছে কালাৰটো বহুত চেঞ্জ হৈ গ'ল আৰু আমাৰ বেচনখিনি ফুলি গ'ল। এইধৰণে মই অলপ দি বিট কৰিম, খুব বেছি 1 বা 2 মিনিট। বেছি সময় বিট কৰিব নালাগে আৰু অতি খৰকৈ তাৰমানে
আমি এইটো এতিয়া OTGত দি দিম। আপোনালোকে OTGও ইউজ কৰিব পাৰে, আপোনালোকে গেছতো বনাব পাৰে প্ৰেছাৰ কুকাৰত, একো কথা নাইকিয়া। মই আজি OTGতে বেক কৰিম, সেইকাৰণে মই এতিয়া এইখিনি ভালকৈ ফিটি লৈছোঁ। মই এতিয়া পাত্ৰটোত ঢালি দিলোঁ আৰু এতিয়া মই OTGত দি দিছোঁ। OTGটো প্ৰথমতে মই ফ্ৰী হিট কৰি ল'লোঁ 5 মিনিটৰ কাৰণে। তাৰপাছত মই ইয়াৰ তাৰমানে 180 ডিগ্ৰী দিছোঁ আৰু টাইম দিছোঁ 20 মিনিট। 20 মিনিটতকৈ বেছি আমাক নালাগে, 20 মিনিটত আমাৰ তাৰমানে ঢোকলা ৰেডি হৈ যাব। এয়া 20 মিনিট হৈ গ'ল। 20 মিনিট হৈ যোৱাৰ পাছত আমাৰ ঢোকলা ৰেডি হৈ গ'ল। এতিয়া মই ঢোকলাটো উলিয়াই আনিছোঁ আৰু থালখনত এই ধৰণে আপোনালোকে উলিয়াই দিব, কাৰণ মই ইয়াত ৰিফাইন সানি থৈছিলোঁ, সেইকাৰণে অতি সহজে ঢোকলাটো ওলাই আহিলে। এতিয়া মই আপোনালোকক দেখুৱাইছোঁ বহুতে কোমল আৰু বহুতে তাৰমানে স্পঞ্জি হৈছে আৰু তাৰমানে ঢোকলাটোৰ ভিতৰখন অলপ জালি জালি নিচিনাও হয় তাৰমানে ইনোটো দিয়াৰ কাৰণে। আৰু যদি আপোনালোকে বেকিং চ'ডা বা বেকিং পাউডাৰ দিয়ে তেতিয়াহ'লে ইমান এটা তাৰমানে ঢোকলাটো পাৰফেক্ট নহয়। মই বনাই চাইছিলোঁ আগতে আৰু মই ইনোটো দি ভাল পালোঁ, গতিকে ইনোৱে আজিকালি মই ইউজ কৰোঁ। এই ধৰণে মই ঢোকলাটো কাটি ল'লোঁ, 6টা পিচ মই উলিয়াই লৈছোঁ এই ধৰণে। এতিয়া মই ইয়াত দিব লাগিব টাৰ্কা লগাবলৈ কাৰণে মই আনপিনে কেৰাহীখন পাতি দিছোঁ। আপোনালোকক দেখুৱাম মই টাৰ্কাটো কেনেকৈ দিওঁ। অতি কম সময়ৰ ভিতৰতে আপোনালোকে ঢোকলাটো বনাব পাৰিব আৰু ঘৰতে ঢোকলা বনাই আপোনালোকে খাব পাৰিব। হোটেল বা ৰেষ্টুৰেণ্টত যোৱা কোনো প্ৰয়োজন নাই। এয়া চাওক, আপোনালোকে ঢোকলাটো ইমানেই স্পঞ্জি আৰু ইমানেই তাৰমানে কোমল হৈছে। আনপিনে মই কেৰাহীখন পাতি দিছিলোঁ আৰু যেতিয়া কেৰাহীখন গৰম হ'ল মই দি দিছোঁ ইয়াত মাষ্টাৰ অইল। মাষ্টাৰ অইল আপোনালোকে দিব। মাষ্টাৰ অইলত মই দি দিলোঁ অলপ সৰিয়হ আৰু এতিয়া দিছোঁ এটা জলকীয়া কাটি পিনে। আপোনালোকে যদি ৰঙা জলকীয়া আছে তেতিয়া ৰঙা জলকীয়া দিব আৰু লগতে মই দি দিছোঁ অলপ কাৰি পাত্তা। এই ধৰণে মই অলপ দেৰি ভাজি ল'লোঁ কাৰি পাত্তাখিনি। এতিয়া মই ইয়াত দি দিছোঁ অলপ পানী। পানীটো দিব লাগে, কাৰণ পানীটো দিলে আমাৰ ঢোকলাকেইটা তাৰমানে একেবাৰে তাৰমানে ফুলি যাব। আপোনালোকক মই দেখুৱাই আছোঁ বাৰু। এতিয়া মই পানী দিয়াৰ পাছত অলপ সময় মই এই ধৰণে কুক কৰিলোঁ আৰু তাৰপিছত মই দি দিলোঁ ইয়াত চেনি আকৌ এচামুচ। সেই সৰু চামুচে তাৰমানে ভৰ্তিকৈ চেনি এচামুচ দি দিলোঁ আৰু চেনিখিনি যেতিয়া গলি গ'ল আৰু আমাৰ এতিয়া টাৰ্কাখিনিও ৰেডি হৈ গ'ল। এই ধৰণে মই এতিয়া লৈছোঁ আন এখন প্লেটত ঢোকলাকেইডোখৰ তাৰমানে এই ধৰণে উলিয়াই লৈছোঁ। ইয়াৰ ওপৰত মই এতিয়া টাৰ্কাটো ঢালি দিম। টাৰ্কাখিনি ঢালি দিয়াৰ পাছত তাৰমানে আমাৰ ঢোকলাকেইডোখৰ তাৰমানে আৰু অলপ বেছি ফুলি যাব আৰু ঢোকলাই তাৰমানে আমাৰ টাৰ্কাৰ যিটো পানী আৰু তাত যি সৰিয়হ আছে সেইখিনি যেতিয়া এবজৰ্ব কৰি ল'ব নহয়, তেতিয়া আমাৰ ঢোকলাকেইটা খাবলৈ বহুতে টেষ্টি হয়। সেইধৰণে লগে লগে আমি এইটো পৰিৱেশ কৰাৰ লগে লগে আমি এইটো নাখাই পিনে অলপ সময় থ'ব লাগিব। অলপ সময় 10 মিনিটমান থোৱাৰ পাছতে আমি এইটো ছাৰ্ভ কৰিব লাগিব। এই ধৰণে আজি এটা সৰু ভিডিঅ' ঢোকলা ৰেচিপি আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। ভাল লাগিলে নিশ্চয় আপোনালোকে এটা লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। যিসকলে ছাবস্ক্ৰাইব কৰা নাই মোৰ চেনেলটো তেওঁলোকে ছাবস্ক্ৰাইব কৰিব আৰু ওচৰত থকা বেল আইকনটো আপোনালোকে ক্লিক কৰিব। আজি মই আপোনালোকৰ মাজৰ পৰা বিদায় লৈছোঁ। আকৌ এটা নতুন ভিডিঅ' নতুন ৰেচিপি লৈ মই আপোনালোকৰ মাজলৈ আহিম। নমস্কাৰ।